বিধায়ক দৰসিং ৰংহাঙৰ বিৰুদ্ধে সামাজিক মাধ্যমত লিটচং ৰংফাৰে বিৰোধ মন্তব্য আগবঢ়োৱাৰ বাবে লাংহিনত লিটচং ৰংফাৰৰ পুত্তলিকা দাহ কাৰ্বি আংলং জিলাৰ লাংহিন নগৰস্থিত লাংহিন মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ প্ৰাংগণত হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিৰোধ মন্তব্য আগবঢ়োৱাৰ বাবে মঙলবাৰে লাংহিন মণ্ডল বিজেপিৰ উদ্যোগত লিটচং ৰংফাৰৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুত্তলিকা দাহ কৰাৰ লগতে লিটচং ৰংফাৰৰ মুণ্ডাপাত লিটচং ৰংফাৰ হাই হাই লিটচং ৰংফাৰ গো বেক লাংহিন মণ্ডল বিজেপি জিন্দাবাদ আদি শ্লোগানেৰে লাংহিন নগৰৰ আকাশ বতাহ কঁপাই তোলে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে লাংহিন মণ্ডল বিজেপিৰ সভাপতি মৃণাল বৰ্ম, সাধাৰণ সম্পাদক সাৰ্থে সিং ৰংপি, OBC মৰ্চাৰ সভাপতি ঋতুৰাজ বৰুৱা, লাংহিন মণ্ডল মহিলা মৰ্চাৰ অনিমা শইকীয়া, ইংটিপি আৰু বজন্তী দেৱীৰ লগতে লাংহিন মণ্ডল বিজেপিৰ সমূহ দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। উপস্থিত নাথাকিব 1200 ভিতৰত আমি 1000 মান যদি মানুহ যোগদান কৰিব পাৰিছো আপোনালোকক দিম। বেলেগ লাইনত যাব আৰু মোৰ এলেকা এই সমস্যা পিএছৰ পৰা দুজন বা এজন কৰিবৰ কাৰণে আপোনালোকক কিমান আছে এই আমাৰ দুটা হলে তো আমি তখন তাৰপিছত কাউন্সিল ডায়েৰী আৰু কাৰ্বি আংলং অটোনমাস গম পাইছেহি। গতিকে যোৱাবাৰ